হবে হরি মনে চিত্তি সবাকে পুজিলা নি পবর ত্ৰৈলোক্যৰ যত জন সবে ভৈল তুষ্ট মন পাণ্ডৱৰ প্ৰিয় সতকাৰে বিষ্ণু পূজা অৱসানে কুণ্ড খানি বিপ্ৰগণে অৰাম হোমৰম বিলাস মৎকাৰে হে ৰাম সুবৰ্ণৰ থালি ভৰি প্ৰাঞ্চামিতে ভৰি পৰি সৃজিলয় অনেক পৰমান্ন সুবৰ্ণৰ স্ৰোহ ধৰি ঘিতে পৰিপূৰ্ণ কৰি লৈলন্ত্ৰ কৃষ্ণক জ্ঞান প্ৰজ্বলিত কৰি ব্ৰহ্মী উচ্চাৰিয়া দেৱধ্বনি বেদধ্বনি অৰাম কৰি লন্ত অনেক আহুতি হোমৰ আহুতি গন্ধ মিলিল পৰমানন্দ দেৱগণ ভৈলন্ত কৃষ্ণ জয় জগন্নাথ। অশুদ্ৰ বহু সুখয় আশা কৰি ভৱ কূপে জীৱ আছে পৰি কালসৰ্পে দংশী হেৰাই লওক চেতনতাহাৰ মূৰ্খৰো পেটৰ জোবাই কমিত কৃপায়ে সিঞ্চিল প্ৰতিনিত দয়াময় কৃষ্ণ কৰিও মোক উদ্ধাৰ দয়াময় কৃষ্ণ কৰিও মোক উদ্ধাৰ। আজি আমাৰ মাননীয় MLA ডাঙৰীয়া বাসগৃহত এই মহান ভাগৱত আয়োজনত যুধিষ্ঠিৰৰ ৰাজসু যজ্ঞ যুধিষ্ঠিৰে স্বৰ্গ মৰ্ত্যৰ পৰা সকলো লোকসকলক আমন্ত্ৰণ কৰি কেনেকৈ ৰাজসু যজ্ঞ পাতি সকলোকে সন্তুষ্ট কৰিছিলে এইকণ কথা আজি আমাৰ পাঠকে গাই আছে। আৰু তাতে আমি অধমে দুআষি ভাঙনি কৰি যাম। জানি বা অজানিতে যদি আমাৰ কিবা আগপিছ হয় আটাইকণ আপোনাসকলে শুধৰাই লৈ প্ৰত্যেকৰে পাও ধৰি আমাৰ মাথত দিব বুলি সবাৰ ওচৰণতে মোৰ প্ৰণিপাত থাকিল। আজি আমাক দেখুৱাইছে প্ৰভু ভগৱন্তকে আদি কৰি সকলো ঋষিমুনিসকলকে আজি ৰাজসু যজ্ঞত উপস্থিত কৰালে। আৰু তেতিয়া এখন লিষ্ট বনালে যে লিষ্টখন কোনে কি বাবদ কেনেধৰণে পৰিচালনা কৰিব এইখন লিষ্ট বনোৱা হওক। তেতিয়া সেই লিষ্টখন কৃষ্ণক দায়িত্ব দিছিলে আৰু কৃষ্ণই একাদিক্ৰমে মানে বনাই গৈ আছে। যেনে ৰাজভঁৰালৰ দায়িত্ব দুৰ্যোধনে পাব। তেতিয়া লগে লগে ভীমে মানে অকণমান উধাম্বিত হ'ল তলতে, কাৰণ ভীমে জানে দুৰ্যোধনে সদায় আমাৰ বিপৰীতটো চিন্তা কৰে। গতিকে তাক ৰাজভঁৰালৰ দায়িত্ব দিয়া মানে সি হয়তো সকলো ধান ধন বিদায় দি শেষ কৰি দি আমাক লজ্জাত পেলাব।
হয়নে? কিন্তু কৃষ্ণই তেতিয়া থাৱৰতে হাতখন দাঙি দি ভীমৰ পিনে ক'লে তুমি অলপ মনে মনে থাকা, মই পাছত বুজাই ক'ম। হয়, তেনেধৰণে সকলোকে বাপবোৰ দি গৈ আছে সদৌ শেষত লাষ্টত ৰাখিলে ঋষি মুনি প্ৰজাসকলক ভৰি ধোৱাৰ দায়িত্বটো শ্ৰীকৃষ্ণ। তেতিয়া মানে শ্ৰীকৃষ্ণ বুলি কোৱাৰ লগে লগেই ৰাজা দুৰ্যোধনে উঠি সিপিনৰ পৰা কৈছে ধন্যবাদ গোৱালৰ ল'ৰা। হয়নে? আজি মই বুজি পাইছোঁ তোমাৰ যে শুদ্ধ বিবেচনা আছে, কাৰণ যোনে যি সম্প্ৰদায়, যোনে যি নিজ কুলৰ মানুহ, সেইমতেই ধুনীয়া পৰিপাটি হৈ গৈছে। হয়নে? কাৰণ আমাক মানে অজস্ৰ মানে ধন সম্পত্তি ভগোৱা, সোণ সুবৰ্ণ ভগোৱা দায়িত্ব আমাক দিলে। আমি কাৰণ ৰজাৰ সন্তান, গতিকে আমাক ঠিকে দিছে। আকৌ এতিয়া তেখেত নিজে গোৱালৰ ল'ৰা, তেওঁ নিজে জানেই যে আমি নিজ জাতিত জন্ম, গতিকে তেখেতে সকলোকে ভৰি ধোৱা বাপটো মানে তেখেতে লৈছে। এই বুলি কোৱাত বহুতেও চমক লাগি আছে, কথাটো ভালে পাইছে। কিন্তু পিতামহ ভীষ্মই উঠি ৰাজা দুৰ্যোধনক ক'লে তুমি মূৰ্খৰো মূৰ্খ, তিনি মূৰ্খ, তুমি এতিয়াও বুজি পোৱা একোৱেই নাই, তুমি মনে মনে বহি থাকা। সকলোৰে যে ভৰি ধোৱা বা পাও ধোৱাৰ দায়িত্বটো কৃষ্ণই ল'লে, ইয়াৰ এটা ডাঙৰ মহৎ গুণ আছে। এই তেতিয়া মহৎ গুণটো আমাক ভীষ্ম পিতামহে ভাঙি কৈছিলে। এতিয়া আমাৰ কিবা এটা যজ্ঞ কৰিলে মানুহবোৰক যে ভৰি হাত ধুৱায়, সেইটো বৰ ডাঙৰ পুণ্য ভাল। হয়নে? সেই পুণ্যটো কাকো ল'বা নিদি পৰম প্ৰভু কৃষ্ণই ৰাখিলে। হয়নে নহয়? এতিয়া মন কৰক, এনেধৰণে যেতিয়া আমাৰ সমাজত এতিয়া মন কৰক, এইটো বৰ মানে নিচৰ বাপ বুলি ভাবি লয় মানুহে। নহয়নে? সমাজৰ খোৱা বোৱা উচিষ্টবোৰ পেলি মানুহটো সেইটো নিজ বুলি ভাবে। গতিকে এতিয়া আপোনাসকলে চাবচোন, মৰিগাঁও টাউনতে হওক, গুৱাহাটী টাউনতে হওক, য'তেই নহওক শাস্ত্ৰৰ ভাগৱতে তেতিয়া আকৌ 3গৰাকী বা 2গৰাকী মাইকী মানুহ মানে হাজিৰা দি লৈ আহি মানে এগৰাকীকো পদূলিত ৰখাই থ'ব ভৰি ধোৱা, আৰু 2গৰাকী মানুহক মানে ইয়াত জাবৰ জোথৰ পেলোৱা বা পা পৰিষ্কাৰ কৰা দায়িত্ব। এইকণ কথা আমাৰ মানুহে এতিয়াও বুজিব বাকী আছেই। ৰাইজক ভৰি ধোৱালে, প্ৰজাক ভৰি ধোৱালে, গুৰু বৈষ্ণৱক ভৰি ধোৱালে যে কিমান পুণ্যশালী হয়, কিমান মনৰ বাঞ্ছা পূৰ্ণ হয়, আৰু হৃদয়ত কাৰোবাৰ যে আলক্ষণী বিলক্ষণী কুলক্ষণী থাকিলেও তাক নাইকিয়া হয়, এই কথাটো আমাৰ লোকসকলে আজিও বুজি পোৱা নাই। 2 নম্বৰতে আপোনাসকলে চাব, ভাগৱত শুনি আপোনাসকলে 3 ঘণ্টা ভাগৱত শুনি যিমানকণ পুণ্য উপাৰ্জন কৰে, তাতকৈ আপোনালোকৰ খোৱাৰ উচিষ্টবোৰ পা পৰিষ্কাৰ কৰাসকলে তাৰ দুগুণ পায়। কিন্তু আমাৰ মানুহে সেইটো নুবুজি নিজ কাম বুলি ভাবে। হয়নে? আজি ৰাজসু যজ্ঞত শ্ৰীকৃষ্ণই দেখুৱালে নিজ কাম কোনটো চোৱা। হয়, গতিকে আমাৰ লোকসকলৰ মাজত শাস্ত্ৰ ভাগৱত শুনি এইবোৰ কথা উঠি অহা যুৱক যুৱতী প্ৰজন্মসকলে অকণমান কাণ দিব লাগে। এজন ভকত বৈষ্ণৱক ভৰি ধোৱালে যে কিমান পুণ্য হয়। হয়নে? আৰু ভকত বৈষ্ণৱে খোৱা বোৱা উচিষ্টখিনি পা পৰিষ্কাৰ কৰিলে যে কিমান পুণ্য হয়, এইবোৰ কথাত বহুত তত্ত্ব সোমাই আছে। কিন্তু সেইখন নুবুজি আজিকালি ৰং ৰহস্য ৰজগুণত বেছি মানুহ আহি গৈছে, আহি কেৱল মানে ৰজগুণটোকে ভাল বুলিয়ে ধৰি লৈছে। সেই লোকসকল ৰজগুণতো থাকক, ধন্যবাদ দিম, কিন্তু তাৰ মাজে আপোনাসকলে সতগুণতো থাকিবা যত্ন কৰক। সৎগুণটো হ'ল অমূল্য সম্পদ বুলি কৈছে। হয়, সৎ মানে শিল, অমূল্য সম্পদ, অক্ষয় সম্পদ, যাৰ ক্ষয় নাই তাকে কৈছে সৎকৰ্ম। হয়, গতিকে আমি গোটেই জীৱনটো ক্ষয় কৰ্মকে কৰি ৰজগুণ আৰু তমগুণৰ ভিতৰতে যেতিয়া আমি চলি থাকিম, আমাৰ ক্ষয় কৰ্মতে গ'ল। আৰু যদি সৎগুণে যদি অকণমান কৰ্ম কৰি থৈ যাওঁ, সেইকণ কিন্তু যুগে যুগে অক্ষয় হ'ব। এইকণ কথা ভাগৱতে আমাক বঢ়িয়াকৈ বুজাই আছে। গোবিন্দ যাওক। হয় ৰাম যুধিষ্ঠিৰ তুষ্ট মন, বঢ়িয়া। হৃদয়ত সনাতন
জপন্ত পৰম ভক্তি ধৰি অনেক ঋতৰ্যগণে আহুতি কৰন্ত ঘনে প্ৰজায়ে সুমৰে হৰি হৰি আই ৰাম বাৱে মহাবাদ্য ৰংগ গুমুখ মৃদংগ দুন্দুবি বজাই ঢাক ঢোল যতেক বৈষ্ণৱনৰে হৰিৰ কীৰ্তন কৰে অয় শব্দে পাইলে ক স্বৰ্গ এতিয়া আমাক আজি ভাগৱতে দেখুৱাইছে যুধিষ্ঠিৰৰ তুষ্ট মন হৃদয়ত সনাতন জপন্ত পৰম ভক্তি ধৰি যিজন মানুহে অহৰ্নিশে হৃদয়ত কৃষ্ণক জপ কৰি আছে নহয় সেইজন মানুহৰ অন্তৰত বাৰু দুখ আঘাত আহিব পাৰেনে গোসাঁনীসকল নোৱাৰে নহয় গতিকে আমাক কৈছে এই লোকসকল খাওঁতে শুওঁতে উঠোঁতে বহোঁতে শয়নে সপোনে কাহে হাঁচিয়ে পৰোঁতে পিছলওঁতে হামিয়ে হিকটিয়ে ভগৱন্ত কৃষ্ণৰ নাম লোৱা অভ্যাস কৰক তেনেহ'লে আপোনাৰ শৰীৰৰ বেদনা শৰীৰতেই নাইকিয়া হয় হাড়ৰ বেদনা হাড়তে ছালৰ বেদনা ছালতে গৰ্ভ বেদনা গৰ্ভতে সি নাইকিয়া হ'ব পাৰিব পাই আপুনি আনন্দ ভোগ কৰিব পাৰিব আজি যুধিষ্ঠিৰৰ আনন্দমন তাৰমানে তেওঁ হৃদয়ত জপ কৰি কেৱল কৃষ্ণক জপ কৰি থকাটোৱে পৰম ধৰ্ম আমাকো সেইটোৱে দেখুৱালে সেইটোৱে হ'ল সৎকৰ্ম অনেকৰ ঋতিৰ্যগণে তাৰমানে ঋষিমুনিসকলে ধুমধাম যজ্ঞত আহুতি ঢালি আছে কাৰণ ৰাজসু যজ্ঞ ইমান দিনে আন ৰজাসকলে পতা নাই অসমত যজ্ঞ বহুতেও পাতি আছে কিন্তু ৰাজসু যজ্ঞ আকৌ তাতকৈ নিয়ম নীতি অলপমান বেছি খৰচ পাতি বেছি বোধ হয় কাৰণ য'ত সোণ সুবৰ্ণৰ দান দিব লাগে হয়নে আৰু কি কাৰণে পাল্লাত পৰিহে ৰাজা যুধিষ্ঠিৰে ৰাজসু যজ্ঞ পাতিবলগীয়া হ'ল নহ'লেতো ৰাজসু যজ্ঞ পতাৰ কথা ৰাজা যুধিষ্ঠিৰেও মনত অহা নাই হয়নে কি কাৰণত পাতিবলগীয়া হ'ল এই কথাখিনিও অকণমান পাছত আহিব এতিয়া য'ত অনেক বৈষ্ণৱনৰে হৰিৰ কীৰ্তন কৰে শবদে পাৰিলে ক স্বৰ্গ কুল হৰি নাম হোতাখন পাতেক সুখান বনখনে কতে দহি কৰে চন হেন নাম পচাৰিলা পাতকিক নিষ্ঠাৰিলা পৰম কৃপালু নাৰায়ণ গতিকে সাধুসকলে যেতিয়া হৰি নামত আনন্দৰে সৈতে আইসকল বোপাইসকল সকলোৱে একত্ৰিত হৈ নাম গাই আছে সেই নাম আউজটো ক'লৈ গৈছে বৈকুণ্ঠলৈ গৈছে এটা আমাৰ শংখটো তিনি ঘৰ দুৱৈলৈও নাযায় বুলি ভাবে নহয়নে কিন্তু শংখটো ক'লৈ যায় জানে বৈকুণ্ঠ পাই শংখৰ আউজটো গতিকে আমি পূজা সেৱা কৰাৰ পাছত যে শংখটো এটা ফুক দিব লাগে কাৰণ আপুনি আপোনাৰ সেই লিষ্টখনত আপোনাৰ নাম বহিব দেই যায় বৈকুণ্ঠ থকা স্বয়ং নাৰায়ণে বা বিষ্ণুৱে ক'ব মোক সন্তুষ্ট কৰিবৰ কাৰণে তেওঁলোকে শংখ এটা বজাইছে মোক সন্তুষ্ট কৰাৰ কাৰণে কাঁহ এখন বজাইছে তাল এযোৰ বজাইছে হয়নে বাৰু পৰম প্ৰভু ভগৱন্তক আমি সন্তুষ্ট ৰাখিলেহে তেওঁ আমাৰ দেহটো সন্তুষ্ট কৰি ৰাখিব হয়নে নহয় আমাৰ দেহটো কাৰ পৰম প্ৰভু ভগৱন্তৰ দেহ আমাৰ যিসকল তমগুণী লোক সেইসকলে ভাবে আমাৰ দেহ মোৰে কিন্তু শতগুণী লোকসকলে ভাবে এই দেহটো ভগৱন্তৰহে ভগৱন্তে বনাই থৈছে ইচ্ছা কৰিলে কালিয়ে মাৰি দিব পাৰে নহয়নে এতিয়া আমাৰ মানুহ এজন ক'ৰবাত মাৰিছে কিবা হৈছে আমাক কয় আমুকে মাৰিল তহুকে মাৰিল ঐ আমুকে তহুকে মাৰা নাই মাৰাইছে প্ৰভু ভগৱন্তে মাৰাইছে প্ৰভু ভগৱন্তে নামাৰিলে আমাক মাৰিব পৰা ক্ষমতা কাৰোৱেই নাই হয়নে গতিকে এই ৰাজসু যজ্ঞৰ কিমান ডাঙৰ ফল পায় তাক আমাক ক'বগৈ কাৰণ অৰ্থাৎ 7টা জন্মৰ আমাৰ পিতৃ পিতামহসকল বহু দিনৰ পৰা চলি গ'ল চলি যায় কোনোবাই দুখ কৰাৰ ফলত নৰকত আছে কোনোবাই দুখ কৰাৰ ফলতে যাই পেলাই
যমপুৰত আছেগৈ, কোনোবাই ভাল কাম কৰাৰ ফলত স্বৰ্গত আছেগৈ। গতিকে যেতিয়া আমাৰ পুত্ৰ নাতিসকলে আমি ৰাজসুখ যজ্ঞ কৰিম, আমাৰ পিতৃ পিতামহসকলে যদিও কোনোবাই অনেজনে ভূমি আছে, সেইসকলে আজি স্বৰ্গত যাব, হয়নে? আজি আমাৰ মাননীয় MLA ডাঙৰীয়া গৃহত এই যে মহান যজ্ঞটো পতা হৈছে, এইটো তেওঁলোকৰ কাৰণেই নহয়, তেওঁলোকৰ কাৰণেও হয় আৰু তেওঁলোকৰ পিতৃ পিতামহসকলৰ কাৰণেও এইটো মহান যজ্ঞ হয়। গতিকে আমি যৎপৰো নাস্তি সেই লোকসকল আমি নিজে নিজে পাতিব নোৱাৰোঁ, সত্য। কোনোবাই যদি পাতে তাতেতো যাই বোলে অকণমান আমি হৰি কথা শুনিব পাৰিমগৈ, সেইকণ শুনিলেও আমাৰ ৰাজসুখ যজ্ঞ ফল আপোনালোকে পাব। গোবিন্দ যুধিষ্ঠিৰে যাকো যেন আদেশী আচন্তই আগে, বঢ়িয়া। তাক সবে কৰন্ত হৰিষে, দ্ৰজোধন নৰপতি বাজ কৰি দেয়াতি, কৰ্ণে বিলাবন্ত দহু দিশে। উঠাই দিয়ক। আই ৰাম সুবৰ্ণৰ যতৰ ৰত্ন আলিংগি আলিংগি দেন্ত, বঢ়িয়া। ব্ৰাহ্মণৰ পুৰী মনোৰথ, মহাদাতা বীৰকৰ্ণ গোভূমি বিভূষণ, দন্ত ক্ষেত্ৰ নেত্ৰ বস্ত্ৰ যত। এতিয়া আমাক দেখুৱালে ৰাজা দুৰ্যোধনক দিলে, মানে যিমান ভকত বৈষ্ণৱ ঋষিমুনিসকলক মানে অচৰ্য বিৰোধী দান কৰি সোণ সুবৰ্ণৰ দান কৰি সন্তুষ্ট কৰিব লাগে, সেইটো তাক দিলে দায়িত্ব। আৰু দাতা কৰ্ণৰ হাতকেইখনত কি আছে? লক্ষ্মী আছে। এই কথাটো আনে নেজানে, পৰমপ্ৰভু ভগৱন্তে জানে। দুৰ্যোধনৰ হাতকেইখনত লক্ষী আছে, হয়। গতিকে আজি দাতা কৰ্ণক কি দায়িত্ব দিলে? গোদান, ভূমিদান, হয়নে? আৰু বস্ত্ৰদান, এই তিনি পদ কৰ্ণই দান কৰি আছে। কাৰোবাক এজনী গাই দি আছে, হয়। এতিয়া যুগত যদি তেনেকুৱা গাই মানে বস্ত্ৰ সোণ সুবৰ্ণ দান দিয়া হ'লে হয়, এইবিলাক যজ্ঞত ভাগৱতৰ স্থলীত মানুহ ধেৰ হ'লে হয়, হয়নে বাৰু? ন এতিয়া কিন্তু কিছুমানৰ মতে কেইটামান মাহ কল দিয়ে আৰু অইন একোৱেই নিদিয়ে। গতিকে কিছুমান আহিবলগীয়া মানুহ নাহে। যদি সেই আগৰ যুগৰ এনেধৰণৰ কৰি যদি গৰুৰ দান, হয়, ভূমি দান, আৰু ভূমি দান কৰাটো আৰু খবৰ নাই, এই বহুত মানুহ আহিলে হয়, হয়নে? গতিকে আমাৰ MLA ডাঙৰীয়াক ক'ব লাগে, অহা বছৰলৈও আপুনি এইটো যজ্ঞ পাতক, পাতি একদম গো ভূমি দান কৰা আপুনি খানা এটা উলিয়াই দিয়ক, এই মানুহ আহি যাব নহয় বাৰু, হয়নে? বস্ত্ৰ দানটোতো দান থাকিবই বাৰু, হয়। গতিকে এতিয়া প্ৰভু ভগৱন্তে জানে, কিন্তু এইকেইটা কৰ্ণই ভাবিছে মই ইচ্ছামতে সকলোকে দান কৰিম, যাতে যজ্ঞ আধা যাওঁতে ভগাবা বস্তু যদি নাইকিয়া হয় তেওঁ লাজত কৰিব, হয়। আকৌ দুৰ্যোধনে ভাবি আছে ধুমধাম মই সোণ সুবৰ্ণৰ একদম হৰাহৰ দান কৰিম। সেই সময়ত আগবেলীয়া মানে যিবোৰে যজ্ঞত গৈছে ভাল পাইছে আৰু ভালকৈ নিব পাৰিছে আৰু, হয়নে? কাৰণ দুৰ্যোধনে ভাবিছে মই ভগাই যাতে যজ্ঞটো আধা হওঁতেই বস্তু নাইকিয়া হৈ যায়, হয়। কিন্তু পৰমপ্ৰভু ভগৱন্তে জানে এই দুজনৰ হাতত যে অচলালখী আবদ্ধ হৈ আছে, ইহঁতে যদি এগুণ দেই 3 গুণ তাত জমা হ'ব, হয়নে? এতিয়াও তাই এটা মন কৰিবচোন, আমাৰ যে এইবোৰ দেশে দেশে শাস্ত্ৰ ভাগৱত বা এনেকুৱা ৰাজহুৱা নাম পাঠ বৃহৎ পাতেই, আমাৰ সদায় এই ৰাজভঁৰালৰ দায়িত্ব দিয়াজনক অলপমান সৌভাগ্যৱান মানুহ দিব লাগে, হয়। দুৰ্ভাগ্যৱান মানুহক দিব নালাগে। সৌভাগ্যৱান যিসকলৰ ধন ধান ঐশ্বৰ্য বিভূতি থকা মানুহ হয়, সেইসকলক যদি দান দিয়ে কোনোদিনে নাটনি নামাৰে, অঁ। এইটো ক'লে কিছুমান মানুহে হয়তো বেয়া পাবলগীয়া নাই, হয়নে? তাৰ প্ৰমাণ আমি অসমত ঘূৰি ফুৰি পাইছোঁ নহয় কিছুমান। আৰু 2 নম্বৰত মন কৰিব, মেধিবোৰ ৰন্ধা বা মেধি কিছুমান
ৰন্ধা বঢ়া মেধিয়ে ৰান্ধি ভগাই যাওঁতে কেতিয়াবা কি হৈ যায়গৈ, প্ৰসাদ নাইকিয়া হয়, ক'ৰবাত তৰকাৰী নাইকিয়া হয়, ভাজি নাইকিয়া হয়, হয়। কিন্তু কিছুমানে ৰান্ধি ভগাই থাকিলে সি কেতিয়াও নাইকিয়া নহয়, তাৰো কেইটামান গুণ আছেই বাৰু। সেইপিনে বহলাই ক'লে আমাৰ সমাজত কোনোৱে হয়তো দুখেই পাব, গতিকে বাৰু সেইপিনে মই যোৱা নাই। গতিকে এইবোৰে হ'ল আমাক কৈছে চাই চাই বুলিবা বাট, দেহৰ ভিতৰত আছে খালে বামে পিছলি পৰিবা তাত, সকলো কৰ্মৰে একোটা একোটা নীতি আছে। নীতি ভংগ নকৰি আমি যেতিয়া কৰ্মবোৰ কৰি যাম, সেই কৰ্মই আমাক সদায় আনন্দ দিব, আৰু নীতি ভংগ কৰি যোৱা কৰ্মবোৰে আমাক কিন্তু দুখ বা আঘাতে দিব, হয়নে গোসাঁনীসকল? গতিকে আমি উঠি অহা যুৱক যুৱতী প্ৰজন্মসকলক এইবোৰ কথা অনুৰোধ কৰিব লাগিব। কাৰণ এতিয়া যিসকলৰ 60 বছৰ পাৰ হৈ গ'ল, সেইসকলকনো আমি কিমান বুজাম, আমাৰ বুজাবৰ ক্ষমতা নাই, হয়। কিন্তু আমি কণ ল'ৰা ছোৱালীসকলক, যুৱক যুৱতীসকলক এতিয়া আমি বুজাব লাগিব, তোমালোকে আজি এদিন ছোৱালী হৈ আছা, পৰহি দিনালৈ যায় এঘৰ তুমি বোৱাৰী হৈ গৃহলক্ষ্মী হ'বা, হয়নে? আৰু এজন তুমি আজি সৰু ল'ৰা হৈ আছা, সিদিনা তুমি বিয়া কৰি তুমি এঘৰৰ মালিক হ'বা। গতিকে এতিয়াৰ পৰা এইবোৰ নীতি শাস্ত্ৰৰ কথা, আচাৰ বিচাৰ সকলো কথাবোৰ যদি শাস্ত্ৰ ভাগৱতৰ পৰা শুনি আপোনালোকে পালন কৰি, তেনেহ'লে নিশ্চয় আপোনালোকৰ ভৱিষ্যতটো ভাল হ'ব। ভাগৱতে আমাক বুজাই আছে। গোবিন্দ পুষ্প চন্দন গন্ধ বিলাবন্ত, নানা দৈৱ বিলাবন্ত নকুলে, ভোজন সম্ভাৰ যত বিকুদৰে নিদুৰন্ত, ব্ৰাহ্মণে ভোজন্ত কটু হলে, ব্ৰাহ্মণৰ সীমা নাই, কটু আখে কটু যাই, আছিল যতে কয় আছে মানে, মাধৱৰ প্ৰসাদত সবাৰো সন্তোষ ভৈল, পাণ্ডৱৰ মহাদানে মানে। এতিয়া বৰ ধুনীয়া কথা এটা আমাক কৈ গ'ল। এইকণ কথা আজি গংগা পাৰত শুকদেৱে পৰীক্ষিতক বুজাই আছে, আৰু পৰীক্ষিত ৰজাই শুকদেৱক মানে আহ্বান কৰিছে যে গুৰুদেৱ, ইমান ধুনীয়া এটা ৰাজসু যজ্ঞ পাতি কোনে কি ভগাইছিল মোক এইকণ কথা আপুনি বুজাই দিয়ক। তেতিয়া কৈছে যে দুৰ্যোধনক সেইটো দায়িত্ব, কৰ্ণক এইটো দায়িত্ব, আৰু নকুলে পুষ্প চন্দন যিমান বিলাব লাগে সকলো তেওঁ বিলাই আছে, আৰু অৰ্জুনে নানা দ্ৰব্যবিলাক মানে অৰ্জুনে নকুলে সকলো ৰাজসু যজ্ঞত পৰজা ঋষি মুনি ব্ৰাহ্মণসকলক বিলাই আছে। আৰু ভোজনৰ সম্ভাৰ যত, সেইবোৰ দায়িত্ব দিলে ভীমক। ভীমে আজি একদম ধুনীয়াকৈ সকলোকে ভগাই আছে। কাৰোবাক যদি কিবা লাগে কোৱা, সকলো মানে ভাত দ্ৰব্য প্ৰসাদ মাহ দালি আলু যিমান আছে আৰু ভোজনৰ মানে আজি ভীমে খুৱাই আছে। আৰু এনেকুৱা পঞ্চমিত্ৰ মানে অমৃত যেন ৰন্ধা বঢ়া ধুনীয়া। আৰু আজিলৈ এই পাঁচ পাণ্ডৱৰ যিটো যজ্ঞৰ নিচিনা ৰাজসু যজ্ঞ আৰু কোনেও কৰিব পৰা নাই, দান দক্ষিণা কোনেও দিব পৰা নাই। তেনেকুৱা এজন ৰজাৰ নামে হ'ল ৰাজা যুধিষ্ঠিৰ। তেওঁৱে আজি ৰাজসু যজ্ঞ কৰি নানা ৰকমে প্ৰজাসকলক শান্তি দিয়াৰ কথাকণ আমাক কৈ গ'ল। এতিয়া আমাক দেখুৱালে সেই লোকসকল, আমি তেনেকৈ লক্ষ লক্ষ কোটি কোটি মানুহক দান দিব পৰা ক্ষমতা আমাৰ নাই বা খুৱাব পৰা ক্ষমতা নাই, সত্য। কিন্তু আমি বছৰৰ মূৰতনো 5জন ভকতক আনি খুৱাব পাৰিবাটো লাগিব, সিও এটা আমাৰ নহয় বাৰু যাৰ যি। সেইকাৰণে আমাক পুৰাণত কৈছে, সেই লোকসকল দেৱৰ্ষি নাৰদে প্ৰভু ভগৱন্তক সুধিলে যে এইবোৰ যজ্ঞ পাতি এখন গৃহত পিতৃ মাতৃ বছৰেকীৰ পৰা আদি কৰি কৰেই, এতিয়া কৰিব নোৱাৰা লোকসকলৰ কাৰণে কি হ'ব? তেতিয়া কৃষ্ণই কৈছিলে
কোনোবা পিতৃ মাতৃসকলৰ বছৰেকী দিন তেওঁলোকৰ পুত্ৰ বোৱাৰী ধন সম্পত্তি নাই, তেনেহ'লে 6-7জন মানুহ মাতি আনক, মাতি আনি তাকেই সন্তুষ্ট কৰক, মই তাতেই সন্তুষ্ট। তেতিয়া আকৌ দেৱঋষি নাৰদে কৈছে তেওঁলোকে 6জন বা 7জন মানুহ মাতাৰ সমৰ্থন নাই, ঘৰত মানে কিমান যোগাল নাই, এতিয়া সেইসকলে কি কৰিব? তেতিয়া প্ৰভু ভগৱন্তে দেৱঋষি নাৰদক কৈছে তেনেহ'লে তেওঁলোকে গোটেই গৃহখনৰ মানে প্ৰসাদখিনি ভাত প্ৰসাদ বনাই লৈ তাই তৰকাৰী ভাজি তৰকাৰী বনাই লৈ এখন আগপাতত ধূপ ধূনা দি মোক আগবঢ়াই দিয়ক। প্ৰভু আজি মোৰ পিতৃ মাতৃ বছৰেকী দিন আছিল, গতিকে আমি কৰিব নোৱাৰি এইকণকে কৰা হৈছে আৰু তেতিয়াও মই সন্তুষ্ট হ'ম, তেওঁলোকৰ মানে ঋণ পৰিশোধ হ'ব, পিতৃ মাতৃৰ ঋণ পৰিশোধ হ'ব। তেতিয়া আকৌ দেৱঋষি নাৰদে ক'লে ধৰি লওক সেইদিনাখন তেওঁলোকৰ সেইখিনি ভাত দালি যোগাৰে নাই, তেনেহ'লে কি কৰিব? তেওঁলোকেই লঘনে থকা। তেতিয়া প্ৰভু ভগৱন্তে দেৱঋষি নাৰদক কৈছিলে যদি তেওঁলোকৰ ঘৰত এহাল বলদ গৰু আছেই, বলদ গৰু হালকে মেট মৰা বোজাৰ সৈতে ঘাঁহ সানি আগত দি ধূপ এডাল লগাই ধূনা অকণমান লগাই মোক প্ৰাৰ্থনা কৰক, হে কৃষ্ণ দেৱকী নন্দনদেৱ, আপোনাৰ চৰণত প্ৰাৰ্থনা কৰিলোঁ আজি মোৰ পিতৃ মাতৃ বছৰেকী দিন আছিল, কিন্তু কোনোপেনে কৰিব নোৱাৰি গৰুহালকে খুৱাইছোঁ, তাতো মই তুষ্ট, হয়নে? আৰু সেইটো যদি কোনোবাই কৰিব নোৱাৰে তেনেহ'লে জানিবা সেইটো শ্ৰদ্ধাই নাই, হয়, এইটো কৰিব নোৱাৰা অৰ্থ নাই। কিন্তু আজিৰ যুগত আমাৰ দেখিছোঁ হিমালয়লৈ নগৈ 3জন ভকতক আনি খোৱা পৰা সমৰ্থন সকলোৰে আছে, 5জন ভকতক আনি শুশ্ৰূষা কৰিব পৰা মানে সমৰ্থনটো সকলোৰে আছেই, কিন্তু আমাৰ আলাহত কৰ্ম নাছে, হয়নে? গতিকে আজি ভাগৱতে এইখন আমাক পৰামৰ্শ দি আছে। গতিকে আমি ভকত বৈষ্ণৱ, ভকত দৰ্শনে পাপ হয় বুলি কৈছে শাস্ত্ৰই, যাৰ গৃহত বছৰত ভকত দৰ্শন নহয় সেইখন গৃহত পাপৰ বোজা বাঢ়ে, যাৰ গৃহত বামন দৰ্শন নহয় সেইখন গৃহত পাপৰ বোজা বাঢ়ে। গতিকে বামন ভকত, বামন দৰ্শনে পাপ হয়, ভকত দৰ্শনে পাপ হয়। বছৰৰ মূৰত হ'লেও আপোনাৰ গৃহত কোনোবা ব্ৰাহ্মণক এসাঁজ খোৱাবৰ যত্ন কৰিব, আৰু বছৰৰ মূৰত হ'লেও কোনোবা 2জন ভকতক আনি এসাঁজ ভাত খোৱাবৰ যত্ন কৰিব, তেনেহ'লে এখন গৃহৰ সদায় শান্তি আহিব। ভাগৱতে আমাক বুজাই আছে। গোবিন্দ হয় ৰাম সহদেৱ বিলাবন্ত সবাকে সন্তোষ কৰি বচন অমিত বৰষীয়া ত্ৰৈলোক্য যতজন আনন্দে ভৰিল মন পাণ্ডৱৰ সতকাৰ পায়া বঢ়িয়া যজ্ঞ মণ্ড পৰক আছে পত্নী চালা সাজি আছে সুবৰ্ণ ৰতনে ৰম্য কৰি ৰুক্মিণী প্ৰমুখে কৰি কৃষ্ণৰ কামিনী যত বসিয়া আচন্ত কখাৰী। আৰু যজ্ঞস্থলীখন এনেধৰণৰ পাতিছে বঢ়িয়া কৰি, ঋষি ব্ৰাহ্মণ বা ভকত বৈষ্ণৱ কিছুমান দূৰৰ লোকসকল তেতিয়া যুগত খোজকাঢ়াই বেছি নহয়, আজিৰ যুগৰ অকণ মটৰ গাড়ী হয়নে, বাইক স্কুটিটো নাছিলে, তেতিয়া যুগত খোজকাঢ়ি অহা যুগ। গতিকে 3 দিনৰ আগৰ পৰা কটোৱাই আহি শিবিৰত ধুনীয়াকৈ খাই বৈ থকা, বিচনাপত্ৰ যোগাৰ কৰা, সকলো মানে সা সুবিধা দিয়া। আজি সকলোৱে কোৱা মতা কৰিছে ঋষিসকলে বহুত যজ্ঞত ফুৰিলোঁ, কিন্তু ৰাজা যুধিষ্ঠিৰৰ যজ্ঞটোৰ নিচিনা শুশ্ৰূষা বা সুবিধাজনক আমি ক'তো আজিলৈ পোৱা নাই, হয়নে? এতিয়া এইকণ যজ্ঞ কিয় আজি ৰাজস্ব যজ্ঞ পাতিবলগীয়া হ'ল? মই অকণমান আগুৱাই গ'লোঁ। এদিন দেৱঋষি নাৰদে স্বৰ্গলৈ গৈ আছে, স্বৰ্গলৈ যাওঁতে যেতিয়া দুৱাৰদলি পালে, এজন মানুহ মানে বৰ দুখেৰে সৈতে লবং লথং হৈ মানে জুপুৰি লাগি আছে,
তেতিয়া দেৱঋষি নাৰদে ক'লে, হেৰা তুমি সেই ওপৰলৈ বা স্বৰ্গলৈ নোযোৱা কিয়? ইয়াত কিয় ইমান আলৈ বিলৈকৈ বহি আছা? তেতিয়া মানুহজনে ক'লে, মই তাত যাব নোৱাৰোঁ, মোৰ পাপ আছে। তেতিয়া ক'লে, তোমাৰ পাপ আছে, তুমি যাব নোৱাৰা? বোলে নোৱাৰোঁ। তুমি কোন? তেতিয়াতো ক'লে, মই পাণ্ডু ৰজা। পাণ্ডু ৰজা বুলি কওঁতে মানে দেৱঋষি নাৰদ আচৰিত পালে। পাণ্ডু ৰজা এনেকুৱা বিলৈ? লগে লগে পৰম প্ৰভু ভগৱন্তৰ ওচৰলৈ, বিষ্ণুৰ ওচৰলৈ গুচি গ'ল। যাই বিষ্ণুৰ ওচৰত সোধাৰ লগে লগে বিষ্ণুৱে ক'লে, কি পাপৰ ফলে পাণ্ডু ৰজা স্বৰ্গত যাব পৰা নাই? তুমি ব্ৰহ্মাৰ ওচৰলৈ যোৱা, তাতে পাবা। আকৌ দেৱঋষি নাৰদে ব্ৰহ্মাৰ ওচৰলৈ গ'ল। তেতিয়া ব্ৰহ্মাই ক'লে, মই তোমাক পৰিপাটিকৈ কওঁ শুনা। পাণ্ডু ৰজাই যিদিনা বিবাহ পাতে, দুগৰাকী কন্যা বা দুগৰাকী ৰাণী বিয়া পাতিছিল। এগৰাকীৰ নাম কুন্তী, এগৰাকীৰ নাম মাদ্ৰী। যেতিয়া বিয়া কৰি আনি তেওঁলোকৰ দৰাঘৰ মানে ৰভাৰ তলিত আহি তেওঁলোকে পাহ খেল খেলিলে। পাহ খেল খেলাৰ লগে লগে ৰাণী দুগৰাকীৰ উৰণি বহুত তলত আছিল, কিন্তু যেতিয়া পাহ খেলোৱাৰ সময়ত অলপমান ওপৰলৈ ল'লে, তেতিয়া তেওঁলোকৰ মুখকেইখন সকলো ৰাইজে দেখিলে। দেখি মানে সকলোৱে আচৰিত পালে, বাহ, আমাৰ পাণ্ডু ৰজা দেখাই শুনাই যিমান সুন্দৰ ৰূপৱান, আৰু দুগৰাকী ৰাণীও ইমান ধুনীয়া ৰূপৱতী আহিল, হয়নে? কিনুই অপৰ ৰূপকন্যা বৰ্ণন যায়, স্বৰ্গ মৰ্ত্য পাতালত হেন কন্যা নাই। স্বৰ্গ মৰ্ত্য পাতালত যাতে এনে কন্যা নাই, ইমান ধুনীয়া ৰূপৱতী। সকলোৱে আলোচনা কৰি, আৰু সদৌ শেষত দুই এজনে আকৌ তাতে কি ক'লে জানে? আজি ইমান আনন্দৰ দিন আমাৰ ৰজাৰ বা প্ৰজাসকলৰ, গতিকে আজি সন্ধিয়া সময়ত যদি মৃগ মাংসৰে ভাত এসাঁজ খাব পোৱা হয়, আৰু কিমান আনন্দ আছে। এইকণ কথা মন্ত্ৰীয়ে গৈ ৰজাক ক'লে, আৰু ৰজাই ক'লে, তেনেহ'লে ধন্যবাদ, প্ৰজাৰ শান্তিয়ে ৰজাৰ শান্তি, আৰু প্ৰজাক সুখ দিয়া, শান্তি দিয়াটোৱে মোৰ পৰম কৰ্তব্য। গতিকে মৃগ কেইটা লাগিব? কৈছে, দুটা মৃগ হ'লেও আজি সন্ধিয়া সাজটো হৈ যাব। তেনেহ'লে মই ঘোঁৰা লৈ যাওঁ। ক'লে, আৰু পাত্ৰ মন্ত্ৰী বা কোনোবা দুজন সৈনিক লৈ যাওক। তেতিয়া পাণ্ডু ৰজাই ক'লে, কাকো নালাগে, তোমালোকে সকলো ধুমধাম যোগাৰ কৰা, মই দুটা মৃগ মাৰি ঘোঁৰাত ওলমাই লৈ এই আহি আছোঁ। এই বুলি কৈ যেতিয়া গৈ কীৰ্তিদম মুনিৰ আশ্ৰম থকা বননিখনত সোমালেগৈ, হয়নে? দুখৰ বিষয় বিধিৰ লিখন নযায় খণ্ডন, কাৰ শক্তি আছে তাক কৰিবে মোচন। তেতিয়া সেই সময়ত মানে কীৰ্তিদম মুনিয়ে ধ্যানত মগ্ন হৈ আছে, আৰু লাহেকৈ ধ্যানৰ পৰা চকু মেলি আগৰ ফালে চোৱাৰ লগে লগে আগৰ ফালে দেখি এগৰাকী মৃগ গৰম হৈ ৬-৫টা আৰু মৃগৰ সৈতে তেওঁলোকে লীলা খেলা কৰি আছে। যেতিয়া কীৰ্তিদম মুনিয়ে দেখি তেওঁতো কামাতুৰ হৈ গ'ল, কামনা বসানত ব্যাকুল হ'ল, হৈ তৎক্ষণাত তেওঁ যোগ বলে তেওঁ এটা মৃগ হৈ সেই মৃগজনীৰ ওপৰত জাপ দিলেগৈ। দিয়াৰ লগে লগে বহুত দূৰৰ পৰা পাণ্ডু ৰজাই মানে গছৰ ফাকে সৈতে মৃগটো দেখি তাৰ পৰা শৰ মাৰিলে। এই শৰ আহি লাহেকৈ মানে বুকত ঠাহ মাৰি ধৰিলে। পাণ্ডু ৰজা লৰে ওচৰ পোৱাৰ লগে লগে এই বাগৰিৰ পৰা কীৰ্তিদম মুনিয়ে কৈছে, তুমি কোন? কৈছে, মই পাণ্ডু ৰজা। হাই হাই, এই মৃগসকলৰ কামনাৰ লীলা খেলাটো দেখি মই ইমান আশাৰে সৈতে আগবাঢ়িছিলোঁ, তুমি মোক মৃত্যুদণ্ড দিলাহি। গতিকে মই তোমাক অভিশাপ দিলোঁ, তুমি নাৰী সংগত যিদিনাই প্ৰৱেশ কৰিবা সেইদিনাই তুমি মৃত্যু হ'বা, যোৱা। এই বুলি কৈ কীৰ্তিদম মুনিয়ে মৃগ গুচি কীৰ্তিদম মুনি হৈ মৃত্যু হৈ, আৰু লগে লগে পাণ্ডু ৰজা ঘৰলৈ গুচি আহিল। আহি কৈ ৰাজদৰবাৰত হুলস্থুল লাগিল, আৰু তেতিয়া কন্যা কুন্তী আৰু মাদ্ৰীয়ে মানে হুলস্থুল লাগি ৰজাৰ ওচৰলৈ যোৱাৰ লগে লগে পাণ্ডুৱে ক'লে, তোমালোক দুয়ো মোক স্পৰ্শ নকৰিবা। তোমালোক কন্যা, তোমালোক দুয়ো মোক স্পৰ্শ কৰাৰ লগে লগে যদি মোৰ কামভাৱ জাগ্ৰত হয়, তেনেহ'লে এতিয়াই মই মৃত্যু হ'ম, হয়নে? তাৰ পাছত যেনিবা মানে পাণ্ডু ৰজাৰ পাছত মৃত্যু হ'ল বাৰু, মই সেইপিনে নাই যোৱা। এই ব্ৰহ্ম হত্যা পাপৰ কাৰণে, বামন বধ পাপৰ কাৰণে আজি পাণ্ডু ৰজাই স্বৰ্গত যাব পৰা নাই।
তেতিয়া দেৱৰ্ষি নাৰদে ব্ৰহ্মাক সুধিলে, পৰম পিতা, তেনেহ'লে পাণ্ডু ৰজা কেনেকৈ স্বৰ্গত যাব কৃষ্ণ, হয়নে? এই তেতিয়া ব্ৰহ্মাই ক'লে, যদি তেওঁৰ পুত্ৰসকলে ৰাজসুখ যজ্ঞ পাতি দিব পাৰে, তেনেহ'লে পাণ্ডু ৰজাই সকলো পাপ নাশ কৰি স্বৰ্গযাত্ৰা কৰিব পাৰিব। সেয়েহে দেৱৰ্ষি নাৰদে গৈ ৰাজা যুধিষ্ঠিৰক কোৱাৰ লগে লগে ৰাজা যুধিষ্ঠিৰে আজি এই ৰাজসুখ যজ্ঞটো আৰম্ভ কৰি ৰাজসুখ যজ্ঞ পাতি আছে। ৰাজসুখ যজ্ঞ পতা মানে গৃহখনত বা প্ৰজাসকলৰ পাপ নাশ হ'ব, মনৰ বাঞ্ছা পূৰ্ণ হ'ব, ঐশ্বৰ্য বিৰোধী আহিব। গতিকে ৰাজসুখ যজ্ঞৰ ফল এনে কেতিয়াও নাযায়। আজি এইকণ কথা আমাক ভাগৱতে বঢ়িয়াকৈ বুজাই আছে। আৰু এইকণ কথা শুনি যদি উঠি অহা যুৱক যুৱতী প্ৰজন্মসকলে এনেধৰণৰ ভাল কাম কৰিব আগ্ৰহী হয়, বেয়া কামবোৰ যদি বিসৰ্জন দিব পাৰে, বেয়া কাম মানে কি? পিতৃ মাতৃক বেয়া ব্যৱহাৰ কৰাবোৰ বেয়া কাম নহয়নে? সাধু গুৰু বৈষ্ণৱ ভকতক ইনচাল ইটিকিং বা নিন্দা বাসনা কৰাবোৰ বেয়া কাম, এইবোৰ পৰিহাৰ কৰক, হয়। আৰু দুখীয়াক আপোনালোকে পুতৌ কৰিব শিকক, কাকো ঘৃণা নকৰিব, কাকো নিন্দা নকৰিব, কাৰো অন্তৰত আঘাত নিদিব, হয়। পিতৃ মাতৃৰ মনত বা অন্তৰত আঘাত নিদিব। তেনেহ'লে সেই পুত্ৰ পুত্ৰীসকলে বুকু ফিন্দাই ক'ব পাৰিব, এই পৃথিৱীখনত আমি শান্তি পাম। আৰু যিসকল পুত্ৰ পুত্ৰীয়ে পিতৃ মাতৃক অপমান কৰিলে, পিতৃ মাতৃক পালন নকৰিলে, হয়নে? পিতৃ মাতৃক ভৰণ পোষণ নকৰিলে, পিতৃ মাতৃক মানে সংস্কাৰ নকৰিলে, তেনেহ'লে সেইসকল পুত্ৰ পুত্ৰীয়ে এইখন পৃথিৱীত শান্তিৰ দোকান এখন ক'ত আছে তেওঁলোকে বিচাৰি উলিয়াব নোৱাৰে। আমাক ভাগৱতে বুজাই আছে। গতিকে এতিয়া দুখ লগা বিষয়, অসমখনত আমি ঘূৰি আমি এনেকুৱা কিছুমান পাই ফুৰিছোঁ, বৃদ্ধ পিতৃ মাতৃৰ কালত পুত্ৰ বোৱাৰীসকলে অনাদৰ কৰা হৈছে, হয়নে? আৰু শাহু শহুৰৰ ওপৰত অনাদৰ আহিছে, হয়নে? নিজৰ জন্মদাতা পিতৃ মাতৃক ভৰণ পোষণত পুত্ৰসকলে অৱহেলা কৰা হৈ আহিছে। এইবোৰতো বৰ বেয়া কথা, এইবোৰ ঘৃণনীয় কথা, নহয়নে? গতিকে আমি সেই উঠি অহা যুৱক যুৱতী প্ৰজন্মসকল ভাগৱতৰ জৰিয়তে আমি সকলোকে কাবৌ কৰিছোঁ, আপোনালোকে এইবোৰ বেয়া কামবোৰ সকলোৱে বাদ দিয়ক। আমাৰ বোৱাৰী জীয়াৰীসকলেও আপোনাৰসকলে দেশখনত দুটা এটা দেখিছে নহয় বেয়া কথা, য'ত বেয়া কথা এটা শুনাৰ লগে লগে আমি চকু মুদি দিবলগীয়া হয়। বেয়া কথা এটা শুনাৰ লগে লগে আমাৰ আইবু পাইসকলে কয়, এইবোৰ বেয়া কথা কাণ নিদিবা। তেনেবোৰ কৰ্মক সকলোৱে ঘৃণা কৰিব যত্ন কৰা, ভাল কৰ্মক আগ্ৰহী হোৱা, হয়নে? ভাল কৰ্মত আগবাঢ়ি যোৱা, তেনেহ'লে ইহকালে পৰকালে সকলোৱে শান্তি লাভ কৰিব পাৰিব বুলি আজি গংগাৰ পাৰত শুকদেৱে পৰীক্ষিতক বুজাই আছে। গোবিন্দ হয় ৰাম হয়নো হয়নে ৰংগ কৰি আতি বড়ই উচ্চ কৰি কৃষ্ণ গুণ গাৱন্ত অনুৰাগে প্ৰেমৰ ৰস যাই চৰি কতো দণ্ডৱতে পৰি হাত জোৰ কৰি ভাগে বঢ়িয়া। কতো হাকে খলখলি হা প্ৰাণনাথ বুলি কৃষ্ণৰ মূৰ্তিক মানে ধৰি অন্যভাৱে সুন্দৰী কিয়া মনত ভম হোৱা বসিয়া কুমৰে ৰামৰি। আজি ৰাজা যুধিষ্ঠিৰৰ যজ্ঞটোত ইমানে আনন্দ, ইমানে উল্লাস, হয়নে? আৰু কৃষ্ণৰ প্ৰতি ইমান সকলোৰে ভকতি আহিল, মানে এই আনন্দৰ ৰসতো চকুপানী ওলাই নহয়। চকুপানী আমাৰ দুটা, এটা চকুপানী খুব আনন্দ যেতিয়া শুনিব তেতিয়া আপোনালোকৰ মানে চকুপানী, হয়নে গোসাঁই? হয়।
আকৌ কেতিয়াবা দেখিব খুব দুখত ওলোৱা চকু পানী। দুখত ওলোৱা চকু পানীটো বেয়া। আনন্দ সুখত অকণমান যে চকু পানী ওলায় এইটো প্ৰেমৰ ভকতি প্ৰেম হয়। সেইকাৰণে কৈছে এই আনন্দৰ ৰসত যাৰ প্ৰেমৰ ৰসত ভকতি ৰসত অকণমান চকু পানী ওলাব তেনেহ'লে প্ৰেম ভকতিত তেওঁৱে জিকিব পাৰিব। এতিয়া আমাক দেখুৱাইছে সেই লোকসকল প্ৰভু ভগৱন্তক কিহৰে কিনিব পাৰে হয়নে? ধন টকা পইচা 7 তালা বিল্ডিঙৰ সৈতে ভগৱন্তক কিনিব নোৱাৰে গোসাঁনীসকল। ভগৱন্তক কিহেৰে কিনিব পাৰে জানে? ভকতিৰে হয়নে গোসাঁই? ভকতিৰে। সেইকাৰণে কৈছে ভক্তি তত্ত্ব ভক্তি ধৰ্ম ভক্তি জানা সাৰ ভক্তি বিনে নৰলোকৰ নাহিকে নিস্তাৰ স্বধৰ্ম পৰিত্যাজ্যং পৰধৰ্ম ভয়াৱহং। আপোনালোকে যদি ভগৱন্তে ভাল পোৱা মানুহ এজন হ'ব বিচাৰে তেনেহ'লে আপোনাসকলে ঈশ্বৰক ভকতি কৰক। আৰু অন্যায় অনীতি নকৰিব। ন্যায়সংগতভাৱে সদায় কৰ্ম কৰি কৃষ্ণৰ ওচৰত প্ৰাৰ্থনা কৰিব মোক সৎভাৱে লৈ যাওক, মোক যাতে সৎ কৰ্ম কৰাত মোক আগুৱাই দিয়ক। কোনোদিনে যাতে বেয়া কামত মোক ইন্দ্ৰিয় বৰ্গ চকু বেয়া কামলৈ নাযাবা। সদায় ভাল জেগালৈ তুমি চাবা। কাণ তুমি বেয়া কথা নুশুনিবা। সদায় ভাল কথা শুনাৰ যত্ন কৰা। নাক তুমি সদায় বেয়া গোন্ধ নিবিচাৰিবা। সদায় যাতে ভাল গোন্ধ ল'বা যত্ন কৰা। তেনেধৰণে ইন্দ্ৰিয় বৰ্গবোৰক আমি কৃষ্ণৰ ওচৰত যিদিনা মানে অৰ্পণ কৰিব পাৰিম, প্ৰভু ভগৱন্তে যেতিয়া আমাক কৃপা কৰিব তেওঁ আমাৰ ইন্দ্ৰিয় বৰ্গ মানে বঢ়িয়াকৈ চলাই দিব হয়নে? এতিয়া যেনেকৈ আপোনাসকলে মন কৰক আমাৰ 6টা ৰিপু লোভ মোহ কাম ক্ৰোধ মদ মৎসৰ্য 6টা ৰিপুৰ 6টা বস্তু যেতিয়া আমি সাধুগুৰু বৈষ্ণৱৰ সংগ লৈ পৰিপাতি লগাম তেতিয়া আমি এই 6টা ইন্দ্ৰিয়ক জিকিব পাৰিম। আৰু যেতিয়ালৈ 6টা ইন্দ্ৰিয়ক আমি জিকিব নোৱাৰোঁ তাক জিতেন্দ্ৰিয় কেতিয়াও নুবুলে হয়নে? আমি জিতেন্দ্ৰিয় হ'ব লাগিব। এইকণ কথা প্ৰহ্লাদে হিৰণ্যকশিপুক কৈছিলে। হিৰণ্যকশিপুৱে যেতিয়া কৈছিলে স্বৰ্গ মৰ্ত্য পাতালৰ ৰজা মই, সকলোৱে মোক মানেই আৰু তুমি পিতৃ হৈ মোক নামানা হয়নে? 3 ত্ৰিলোক্য মই জয় কৰিলোঁ। তেতিয়া প্ৰহ্লাদে কৈছিলে আপুনি 3 ত্ৰিলোক্য জয় কৰিলে সত্য, কিন্তু আচল বস্তুটো জিকিব নোৱাৰিলে। যে আচল বস্তু কোনটো? আচল বস্তুটো হ'ল শৰীৰৰ 6টা ৰিপু হয়। গতিকে এই 6টা ৰিপুক যিজনে দমন কৰিব বা পৰিপাতি কৰিব বা জিকিব নেজানে নোৱাৰে বা যত্নও নকৰে তেনেহ'লে তেওঁ ইহকালে পৰকালে আত্মাক কেতিয়াও গতি দিব নোৱাৰে। গতিকে আমাৰ মন কৰিব লোভৰ পৰিৱৰ্তে সন্তুষ্টি প্ৰকাশ কৰা অভ্যাস কৰক সদায় হয়। মোহৰ পৰিৱৰ্তে ত্যাগ স্বীকাৰ কৰিব অভ্যাস কৰক। কামৰ পৰিৱৰ্তে ধৈৰ্য শক্তি অনা অভ্যাস কৰক হয়নে? ক্ৰোধৰ পৰিৱৰ্তে সহ্য গুণ অনা অভ্যাস কৰক হয়। মদৰ পৰিৱৰ্তে আমি দয়া গুণ অনা অভ্যাস কৰক। মাচৰ্য মানে পৰিৱৰ্তে আমি সমাগুণ অনা অভ্যাস কৰক। এই 6টা বস্তু যেতিয়া আমি সাধুৰ সংগলৈ অভ্যাস কৰিম, যেতিয়া এজন মানুহৰ গাত সন্তুষ্টি প্ৰকাশ কৰা জ্ঞানটো আহিল হয়নে? ত্যাগ স্বীকাৰ কৰা জ্ঞান আহিলে, ধৈৰ্য জ্ঞান আহিলে, সহ্য গুণ আহিলে, সমাগুণ আহিলে, দয়া গুণ আহিলে তেনেহ'লে সেইজনক জমে নিব পৰা ক্ষমতা আছে নেকি? নোৱাৰে। তেওঁক বিষ্ণুদূতে আদৰি নিব হয়নে? আৰু যদি 6টা ৰিপুক আমি দমন কৰিব নোৱাৰি যধাই মধাই কৰ্মত আগবাঢ়ি যাওঁ তেনেহ'লে কালফুৰা সফুৰা বেং কামোৰা 3টা যমদূতে এসময়ত পাক জৰি লগাই আমাক বান্ধি লোহাৰ ডাঙে টুঙুনিয়াই নৰকত লৈ যাব হয়। এতিয়া আমাৰ পথ দুটা। আপোনালোকে বিষ্ণুদূতৰ বিমানত বৈকুণ্ঠক যাব নে যমদূতৰ হাতত পৰি নৰকত যাব? কোনটো দুটা পথ? এটা পথত আছে সৎগুণ, এটা পথত আছে তম আৰু ৰজ। তাৰ বাহিৰে সৎ তাত নাই। গতিকে আমি যেতিয়া সৎগুণী হ'ম তেতিয়া নিশ্চয় আমাক সৎ ঠাইলৈ আমাক নিব। ভাগৱতে আমাক বুজাই আছে। গোবিন্দ কৃষ্ণ।